হয় যেহেতুকে বিটিআৰৰ নিৰ্বাচনী বঁটা ইতিমধ্যে আৰম্ভ হৈছে হোৱা পৰিলক্ষিত হৈছে হয় আমি ইতিমধ্যে গাঁৱে ভূঞে সৈতে ইতিমধ্যে শুনিলোঁ বাহিৰতো শুনিলোঁ ৰাজ্যৰ মুখে শুনিলোঁ ডাঙৰীয়াৰ কথা হয় মই পুনৰ ডাঙৰীয়াৰ লগত কথা পাতিম হয় দাদা আপোনাৰ পৰিচয়টো দিব মই উত্তম হাজোৱাৰী পৰ্বজৰা TCICC চেয়াৰমেন হয় শুনা গৈছে ৰাজ্যৰ মুখত আপুনি মানে দলীয় সক্ৰিয়ভাৱে দলীয় কৰ্মী হিচাপে আপোনাক সকলোৱে বিচাৰিছে এই সন্দৰ্ভত কি ক'ব এতিয়া আপোনালোকে সেই জানিব যে কিমান মানুহে বিচাৰিছে মইতো মোৰ কৰিব লগা কামটো কৰি আছোঁ আৰু যেনেকৈ আমি আমাক এটা দায়িত্ব দিছিলে যোৱাবাৰত আমি খেলিছিলোঁ নদত কিন্তু আমি হাৰিছোঁ আৰু আমি প্ৰায় 14,000 মান আমি ভোট পাইছিলোঁ আমাক দলে TCICC চেয়াৰমেনৰ দায়িত্ব দিছে সেইটো লৈ পেলাই মই এই অঞ্চলৰ উন্নতিৰ কাৰণে আমি কাম কৰি আছোঁ আমাৰ পৰ্বজৰা অঞ্চলত বহুত মানে পিছপৰা অঞ্চল আছিলে আমাক আমাৰ বিটিআৰৰ যে প্ৰধান সন্মানীয় প্ৰমোদ বড়ো ছাৰে বহুতখিনি আমাক সহায় কৰিলে যে এই পৰ্বজৰা অঞ্চলটো যাতে পিছ পৰি নাথাকে সেইটো লক্ষ্য ৰাখি পেলাই বহুতখিনি আমাৰ ডেভেলপমেণ্টৰ কামবিলাক ইয়াতে দিছে সেইটো আমি সুচাৰুৰূপে আমি কৰিব পাৰিছোঁ আমাৰ বিশেষকৈ এই অঞ্চলৰ যে ৰাস্তা ঘাট সেই ৰাস্তা ঘাটটো খুব বেয়া অৱস্থাত আছিলে ইমান দিনে কোনো চৰকাৰে ভালকৈ কৰি দিব পৰা নাছিলে ইয়াতে বহুত MLA হৈ গ'ল বহুত EM হৈ গ'ল MCLA হৈ গ'ল কিন্তু কোনেও এই পৰ্বজৰা অঞ্চলৰ কাৰণে ভালকৈ কাম কৰি দিব পৰা নাছিলে এইবাৰ আমি আমাৰ বিটিআৰ চৰকাৰ গঠন হোৱাৰ পিছত আমি এতিয়া 4.5 বছৰ আমি কাম কৰিব পাৰিছোঁ কিন্তু ইয়াতে আমাৰ 1 বছৰটো লকডাউনত গুচি গৈছিলে আমি বিশেষকৈ 3 বছৰ আমি কাম কৰিব পাৰিছোঁ এই 3 বছৰতে যিবিলাক প্ৰধান ৰাস্তা আছে যেটো এটা ঠাইৰ পৰা এটা ঠাই যোৱা যেনেকৈ আমাৰ এই যে বাছবাৰীৰ পৰা কাজিগাঁও সাব ডিভিজনলৈকে যোৱা মংলাজৰা হৈ যোৱা আৰু টিপকাই অঞ্চলৰ যিবিলাক ৰাস্তা ঘাট নিজৰ ৰাস্তাবিলাক আমি কৰি দিব পাৰিছোঁ তাৰ বাহিৰেও আমি বহুত স্কুল বিল্ডিংবিলাক আমি কৰিব পাৰিছোঁ আৰু ইয়াৰ বাহিৰেও বহুত কেইটা আমাৰ ট্ৰেইনিং চেণ্টাৰ যেনেকৈ হেণ্ডলুমৰ এইবিলাক আমি কৰি দিব পাৰিছোঁ আৰু ইয়াৰ বাহিৰেও আমাৰ এই অঞ্চলৰ উন্নতিৰ কাৰণে এই অঞ্চলৰ মানে নিবনুৱা যিবিলাক আমাৰ বেকাৰ সমস্যাটো সমাধান কৰিব লাগে সেইটোকে বহুত আমাৰ ইনষ্টিটিউশ্যন আহিব ইয়াতে যেনেকৈ আমাৰ এই কচ ফেক্টৰী ইয়াতে হ'বলৈ গৈ আছে ইয়াত যদি এইবিলাক হয় আমাৰ হয়তো বহুত নিবনুৱা সমস্যাটো সমাধান হ'ব কিন্তু বহুত ইয়াতে কাম কৰি পেলাই খাব পাৰোঁ আৰু আমাৰ বিশেষকৈ এই অঞ্চলত ভাল এটা শিক্ষা অনুষ্ঠান নাছিলে সেই শিক্ষা অনুষ্ঠানো আমি এতিয়া পাবলৈ গৈ আছোঁ প্ৰায় খালি ফাউণ্ডেশ্যনটো কামটো ষ্টাৰ্ট কৰিলেই হ'ল কিছুমান লেণ্ডৰ ইছ্যু আছিলে সেইটো এতিয়া সমাধান হৈছে পলিটেকনিকেল কলেজ সেইটো যদি হৈ যায় হয়তো নিশ্চয় ইয়াতে বহুত ল'ৰা ছোৱালী ইয়াতে পঢ়ি পেলাই উপকৃত হৈ যাব আৰু আমাৰ যেনেকৈ হেল্থৰ বহুত সমস্যা আছে ইয়াতে মানে মেডিকেলত ইয়াতেও আমি ইয়াতে কি কয় আয়ুষ হস্পিটেল 50 বেড আয়ুষ হস্পিটেল আমি পাবলৈ সক্ষম হ'লোঁ এইবিলাক আমি বহুত ধৰণৰ কাম আমি ইয়াতে কৰি পাইছোঁ আৰু সেইকাৰণে হয়তো ৰাইজে নিশ্চয় দেখিছে যে এই চৰকাৰে এটা ভাল কাম কৰিব পাৰিছে আৰু আমি আমাৰ ৰাইজকো সহায় সহযোগিতা আগবঢ়োৱাৰ কাৰণে আমি ধন্যবাদ দিছোঁ সেইকাৰণে হয়তো নিশ্চয় ৰাইজে ভাবিছে যে এই চৰকাৰ আহিলে আৰু আমি যদি হ'ব বুলি ভাবিছে আমি যদি আকৌ আহিব পাৰোঁ তেতিয়াহ'লে নিশ্চয় আকৌ বহুত উন্নতি হ'ব সেইকাৰণে হয়তো ৰাইজে বিচাৰিছে সেইটো ভাবোঁ আৰু হয় দেখা গৈছে যে আপুনি মানে যিহেতু ইয়াৰ আগতো নিৰ্বাচন খেলিছিলে হাৰিছিলে তথাপিও আপুনি বহুত যথেষ্ট কাম কৰিছিলে সমাজৰ হকে ৰাস্তা ঘাটৰ ইত্যাদিবোৰ বহুত ধৰণৰ কাম কৰিছিলে আপুনি এইবুলি জিকি অহাৰ পিছত প্ৰথম কামটো কি কৰিবলৈ ভাবিছে আপুনি এতিয়াতো আমি ফাউণ্ডেশ্যনটো কৰাৰ নিচিনা আমি কৰিছোঁ যেনেকৈ আমাৰ কমিউনিকেশ্যনটো আমাৰ বিৰাট দৰকাৰ যিহেতু এই অঞ্চলটো এটা এগ্ৰিকালচাৰ বেছ এৰিয়া ইয়াতে বহুত এগ্ৰিকালচাৰ প্ৰডাকশ্যন হয় এটা এই এগ্ৰিকালচাৰ প্ৰডাকশ্যনটো হোৱাৰ পিছত সেইটো মেটাৰ্ছবিলাক এতিয়া বিকিবলৈ যদি যাওঁ এতিয়া ৰাস্তা ঘাট নহ'লে ক'ত হেৰি হ'ব কেনেকৈ মানে লৈ যাব বাহিৰত তাই সেইকাৰণে এতিয়া ৰাস্তা ঘাটটো ঠিক হৈ গ'ল এতিয়া এগ্ৰিকালচাৰ ছেক্টৰটোৰ
মানে কাম কৰিবলৈ বহুত বাকী আছে যিহেতু ইয়াতে কৃষি প্ৰধান এৰিয়া সেইটো আমি ভাবিছোঁ যে আগত দিনত এই কৃষি মানে হেৰিটো মানে ডেভেলপ বহুত কৰিব লাগে আৰু এটা আছে শিক্ষাটো আমি বিৰাট একদম মানে ইয়াতে কাম কৰিবলৈ বহুত আছে সেইকাৰণে এই কেইটামান বস্তু আৰু যেনেকৈ আমাৰ নিবনুৱা সমস্যাটো সমাধান কৰিব লাগে আমাৰ এতিয়া যিহেতু বহুত মানে দেশ উন্নতি হৈ গ'ল ইয়াৰ কাৰণে ইয়াতে আমাৰ মানে স্কিল মানে লাগে আৰু এই স্কিল ডেভেলপমেণ্টৰ কাৰণে আমি ইয়াৰ ওপৰত বহুত নজৰ দি আছোঁ আমি ভাবিছোঁ যদি আগন্তুক দিনত আমি যদি চৰকাৰ গঠন কৰিব পাৰে বা আমি যদি লিড ল'ব পাৰে তেতিয়াহ'লে নিশ্চয় এইবিলাকৰ ওপৰত আমি নজৰ আমি আশা কৰিছোঁ হয় আৰু এটা কথা যে আপোনাক যিহেতুকে ৰাইজে বিচাৰিছে আমাৰ জনামতে আমি সুধিছিলোঁ জানিছিলোঁ বুজিছিলোঁ যে ৰাইজে বিচাৰিছে কথা এতিয়া কথা হ'ল আপোনাৰ এই অঞ্চলৰ 1 নং কবজৰাত ভোটাৰৰ সংখ্যা কিমান আছে এইটো জনাব অলপ ইয়াতে 70,100 চামথিং আছে হয় আৰু আপোনালোকে সকলোৱে চাই থাকিব চাই থাকক আমাৰ ডাঙৰীয়া এইটো শুনিলে ভাষ্য আপোনাক সকলোৱে আগবাঢ়ি আহক আমাৰ বিপুল ভোটত জয়যুক্ত কৰিব বুলি আশা ৰাখিলোঁ নমস্কাৰ বিদায় লৈছোঁ টিভি নিউজৰ তৰফৰ পৰা মই যাম ৰহমান গৌৰীপুৰ